পিহু কি কৰিছনো? আৰু কি হ'ল কচোন? তই যে সেইদিনাখনিৰ পৰা ইমানকে ফোন মেছেজ একো কৰাই নাই। আনকালে হ'লে দিনটোত কেইবাৰ ফোন কৰি হিচাপে নাথাকে আৰু মেছেজটো কৰিয়ে থাকিবি। কিন্তু সেইদিনাৰ পৰা তোৰ কি হ'ল জানো? ভালকে মোৰ লগত কথাও পতা নাই আৰু কিবা খঙত থকা নিচিনা লাগে যে। নাজানো আৰু পাই, তইহে জানো কি হ'লনো। মই এনেই কি ফোন কৰিব নাপায় নেকি? তই যে ডাইৰেক্ট তেনেকৈ সুধিছ যে। এতিয়া বাৰু মই কাম এটাতে ফোন কৰিছিলোঁ। হেৰি নহয় পিহু, আমি এজেগালৈ যাম বুলি ভাবিছোঁ মই। মানে মোৰ নতুন গাড়ীখনত আকৌ সেইকাৰণে তোকো লগ ধৰিছোঁ মই। তই যাবি নেকি মোৰ লগত? কিয়? হ'ব দে, যাব লাগিব। এনেকৈ ক'লে নহ'ব নহয়। মই যাম দেই তহঁতৰ ঘৰলৈ, তোক লৈ আহিমগৈ তাৰ পৰা। তই ৰেডি হৈ থাকিবি কিন্তু। তাই নিজৰ গাড়ীখন লৈ গ'লেহে হৈ যায়। এতিয়া মোৰ গাড়ীত যাবই নোৱাৰা হৈ গ'ল চাগে। বৰতাই নতুন গাড়ী লৈ যায়। নতুন গাড়ী লৈ পূৰা উৰি আছে একদম। মোক ক'বলৈ আহিছে কি হ'ল কথা পতা নাই। কিয় কথা পাতিম মই? গাড়ী লোৱাৰ আগতে মোক কোৱা নাছিলে একো। তই এতিয়া আৰু মোৰ লগত কথা পাতি কি কৰিব? বেছি মানে। তাইৰ গাড়ীত মই উঠিবলৈও নাই। তাই কি বুলি ভাবিছে? তাইৰ গাড়ীখনত উঠি যাবলৈ আছে নেকি আৰু মোৰ নিজৰ গাড়ী থাকোঁতে? মই কৈ দিম তোৰ গাড়ী নাযাওঁ, মই নিজৰ গাড়ী লৈ যাম বুলি। কি দৰকাৰ পৰিছে তাই সেই নতুন গাড়ীখনত উঠি ফুৰিবলৈ? কথা ক'বলৈ আহে। যাবলৈ মন নাছিলে, এতিয়া উপায়তো নাই। মই আকৌ সদায় লগ ধৰি লৈ যাওঁ, মোৰ লগতো সদায় যায়। এতিয়া মই যদি নাযাওঁ কথাটো বেয়া নহ'ব জানো? সেইকাৰণে যাবতো লাগিবই, নহ'লেতো নগ'লোৱেই হয়। ইমান বেছি খং উঠি আছে নহয়, কি ক'ম মানে। তাই কথা পাতিবলৈ মন যোৱা নাই মোৰ। আহিব আৰু কাইলৈ এতিয়া আমাৰ ঘৰলৈ বৰ নতুন গাড়ী দেখাবলৈ। কি হ'ল, তই এতিয়ালৈকে ৰেডি হোৱা নাই যে? তোৰ মানে এইটো স্বভাৱ নাযায় ন, আহি পিনে মানুহ ৰৈ থাকিব লাগিব। কালিয়ে তোক ক'লোঁ মই যে ৰেডি হৈ থাকিবি, মই বাৰু অকণমান দেৰিকৈ যাম, তই সিমান টাইম ৰেডি হৈ ল'ব পাৰিবি। কিন্তু তই এতিয়ালৈকে ৰেডি হোৱা নাই যে? নাযাওঁ নেকি মোৰ লগত? আৰু তোৰ হ'ল কি বিহু কচোন? মই যিদিনা গাড়ী ল'লোঁ তাৰ পিছদিনাৰ পৰাই তই মোৰ লগত ভালকৈ কথা পতা নাই। মেছেজ কৰিলেও ৰিপ্লাই নিদিয়, কিবা দিওঁ নিদিওঁকৈ দিলেও। কি হৈছে কচোন? মই গাড়ীখন লোৱাৰ কাৰণে তই বেয়া পাইছ নেকি? আৰু যদি বেয়া পাইছ তাতনো বেয়া পাবলৈ কি আছে? তোৰচোন নিজৰ গাড়ী আছেই। মই এতিয়া কিমান বছৰৰ পিছত এখন গাড়ী লৈছোঁ, তইতো কিমান বছৰৰ আগতেই ল'লি। তথাপিও তই বেয়া পাইছ যে? নে মই কথাটো নকলি বেয়া পাই আছ? নাই জুলি, তইনো কি কথা কৈছ? ইছ ৰাম, এনেকুৱা কথা ক'বলৈ আহিছ যে তই। মইনো কেলে হিংসা কৰিম কচোন? কেলে বেয়া পাম ন? নাই পোৱা নহয় বেয়া। তই গাড়ী লৈছোঁ মোৰ ভালহে লাগিছে আকৌ। মানে তই গাড়ী লোৱাৰ আগতে মোক নকলি ন, মই সেইটো কাৰণে খং কৰি আছোঁ। আৰু এতিয়াও খং উঠি আছে। তই কেলে বাৰু মোক নকলি কচোন? মই কিবা গাড়ী লোৱা কথাটো গম পালে তোক মানা কৰি দিলোঁ হ'লে নে কি কৰিলোঁ হয়? তই যে মোক নকলি গাড়ী লৈছোঁ বুলি, গাড়ী ল'বি বুলি, লোৱাৰ পিছত মোক বৰ চখ দিবলৈ আহিছ। সেইটো কাৰণে বেয়া পাই আছোঁ, বেলেগ একো নহয়। তই যি নাভাবিবিচোন। কি যে আৰু, তই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, আৰু বেষ্ট ফ্ৰেণ্ডে গাড়ী লৈছে, মই কিবা তাত বেয়া পাবলৈ আছে নেকি? নাই পোৱা বেয়া। আচ্ছা। মই তাকে ভাবিছোঁ তোৰনো কি হ'ল, মই গাড়ী লোৱাৰ কাৰণেই বেয়া পাইছ, নোকোৱাৰ কাৰণে বেয়া পাইছ। মই একো ধৰিব পৰা নাছিলোঁ আকৌ। মেছেজ দিলেও তই ৰিপ্লাই কৰা নাছিলি। মোৰ যে মনটো ইমান বেয়া লাগি আছিলে। পিছে হেৰি নহয়, এইটো বাৰু ঠিক আছে, মই তোক নোকোৱাৰ কাৰণে তই মোক বেয়া পাই আছ, খং কৰি আছ, সেইটো বাৰু বুজি পালোঁ। কিন্তু তোক যে মই ৰেডি হৈ থাকিবলৈ কৈছিলোঁ লগত যাম বুলি, কি হ'ল? তই নাযাওঁ নেকি? এতিয়ালৈকে ৰেডি হোৱা নাই, একো কৰা নাই যে? যাম তোৰ কাৰণে এতিয়া মই 1 ঘণ্টা বহিব লাগিব যেন পাইছোঁ। যা সোনকালে ৰেডি হৈ যা না। মই কিবা অকলে যাম নেকি? আৰু মোৰ নতুন গাড়ীত উঠিবলৈ মন নাই যোৱা নেকি তোৰ? তইতো নতুন গাড়ী লওঁতে আমাক পুৰা ঘূৰাই ফুৰাইছিলি। সেইকাৰণে মই ভাবিছোঁ আজি তোকো ঘূৰাওঁ অকণমান মোৰ গাড়ীখনতে। আৰু গাড়ী লোৱা পাৰ্টিটো দিয়া নাই, আজি দিম বুলি ভাবিছোঁ। যা ৰেডি হৈ। তই ক'ত যা কৰি আছ? আৰু পাৰ্টি দিবলৈ কি আছে? তই মোক প্ৰথম লওঁতেই নকলি, এতিয়া আৰু পাৰ্টি দিলে মানে মই খুচি যাম বুলি ভাবিছ নেকি? তেনেকুৱা একো কথা নহয়। তোৰ গাড়ীত মোৰ উঠিবলৈ মন যোৱা নাই। তই ইমান ডাঙৰ বস্তু এটা লৈছ, মোক আগতীয়াকৈ জনাব পাৰ। ইফালেচোন মোক বেষ্ট ফ্ৰেণ্ড বুলি কওঁ, আৰু মোক খালে কথাটো জনোৱা নাই, মনে মনে ল'বলৈ গৈছ। আৰু মোক কৈ থৈ গৈছে ছাৰপ্ৰাইজ আছে বুলি। মই তাকে ভাবিছোঁ কি বা ছাৰপ্ৰাইজ হয়, কিন্তু এইটোতো মোৰ কাৰণে ছাৰপ্ৰাইজ নহয়, শ্বক হৈ গ'ল। কথা চথা একো নকওঁ, আৰু এতিয়া লগ ধৰিব আহিছ। তোৰ নতুন গাড়ীখননো কিয় লৈ আহিব লাগিছে? মোৰ গাড়ীতে যাব পাৰিলোঁ হয়। মোৰ গাড়ীখন আছে নহয়, নতুনেই হৈ আছে। গতিকে তই এতিয়া লৈছ সেই গাড়ীখন এনেই য'ত ত'ত নি পিনে আৰু বেয়া কৰিব নালাগে নহয়, থৈ দিলে হৈ গৈছিলে। বিহু, তই কথাবোৰ কি ধৰণে কৈ আছ? মই যে ধৰিব পৰা নাই। মোৰতো এতিয়া লগা নাই তই যে মই তোক নোকোৱাৰ কাৰণে বেয়া পাই আছ বা খং কৰিছ। তই নিশ্চয় মই গাড়ীখন লোৱাৰ কাৰণে বেয়া পাইছ, সেইকাৰণে অথনিৰ পৰা এনেকুৱা কথাবোৰ কৈ আছ। বিহু, তই মানে কি কচোন? তোৰ নিজৰ গাড়ী নাই নেকি? তোৰতো নিজৰ গাড়ী আছে ন, তাত মোতকৈ আগতেই ল'লি। ভালহে আকৌ মোতকৈ আগতে গাড়ী ল'ব পাৰিলি, তোৰ টকা আছে। মই এতিয়া টকা গোটাই আজি লাইফৰ ফাৰ্ষ্ট গাড়ীখন লৈছোঁ। তাতেতো ইমান খং কৰিবলৈ কি হ'ল? ইমান তোৰ বেয়া পাইছনে? তই যে অথনিৰ পৰা সেইটো কাৰণে মোৰ লগত ভালকৈ কথাও পতা নাই। এতিয়া মোৰ লগত যাবিনে নাযাওঁ? আৰু মই গাড়ীখন চলাবলৈহে লৈছোঁ, ঘৰত কিবা সজাই থ'বলৈ লোৱা নাই নহয়। নতুন গাড়ী বুলি আৰু সজাই থৈ দিলে হ'ব নেকি? তেনেকৈ থ'বলৈ হ'লে মই নানিলোৱে হয়। তোৰ গাড়ীখনতো সদায় গৈছোৱে, এতিয়া মোৰখনতো উঠিছা সেই বুলিহে মই আনিছোঁ। তাত কিবা মই নতুন গাড়ী লৈছোঁ বুলি দেখাবলৈ অহা নাই নহয়। তই যে ইমান খং কৰি আছ, এতিয়া সোনকালে ৰেডি হ, নহ'লে মই অকলে গুচি যাম। হ'ব, তই এতিয়া ইমান খং দেখাব নালাগে। মইহে খং দেখাব লাগে, তই মোক নোকোৱাকৈ ইমান ডাঙৰ বস্তু এটা লৈছ, আৰু এতিয়া তাইহে মোক খং দেখায়। মই মানে অকণমান খঙো কৰিব নোৱাৰোঁ।
আৰু তই অথনিতে কি কৈ আছ মই হিংসা কৰিছোঁ, বেয়া পাইছোঁ, খং কৰিছোঁ? মই তই গাড়ী লোৱাৰ কাৰণে কিয় বেয়া পাওঁ? কৈছোঁচোন নাই কৰা বুলি। হ'ব দে যা, মই ৰেডি হৈ আহিছোঁ ৰ। কিন্তু বেছি দেৰি নকৰোঁ, অলপ টাইমৰ কাৰণেহে যাম। এনেও মোৰ যাবলৈও মনটোও যোৱা নাছিলে। তই কোৱাৰ কাৰণে ওলাইছোঁ আৰু। হ'ব যা, মই কিন্তু বেছি দেৰি নবহোঁ। অকল 15 মিনিটে বহিম। 15 মিনিটত সোনকালে ৰেডি হৈ আহ। কাৰণ তোকতো ওলাবলৈ টাইম দিছিলে। তই সেই আকৌ আগতীয়াকৈ ৰেডি হৈ নাথাক। মানুহ অহাৰ পিছত সেই বহাই থৈ দিবি আৰু ৰেডি হৈ থাকিবি। 15 মিনিটত ৰেডি হৈ আহ। ইমান ষ্টাইল কৰিব নালাগে। বিহুজনী যে কি হৈছে সঁচাকৈ মই একো ধৰিব পৰা নাই। কিন্তু মইতো এতিয়া ডাউট কৰাটোৱে হয়। মই জানো মই নতুন গাড়ীখন লোৱাৰ কাৰণে পিহুৰ হিংসা হৈছে আৰু সেইকাৰণে তাই মোক ইমান খং দেখাই আছে। নহ'লে আৰু মই গাড়ীখন লোৱাৰ কথা তাইক নক'লোঁ বুলি সেইটো কথা লৈ আজি এসপ্তাহ দিনে মোক খং কৰি থাকিবলৈ বেয়া পাবলৈ আছেনে? কি যে ছোৱালী, তাই নিজৰ গাড়ী আছে, নাথাকিলেও বেলেগ কথা। গাড়ী থকাৰ পিছতো মই আজি ইমান বছৰ পিছত লাইফৰ ফাৰ্ষ্টখন গাড়ী লৈছোঁ, তাতো তাই ইমান হিংসা। মই মানে গাড়ী ল'বই নালাগিছিলে, সদায় সেই তাইৰ গাড়ীতে অহা যোৱা কৰি থাকিব লাগিছিলে, তেতিয়া তাই ভাল পালে হয়। মই জানো নহয়, চব জানো তাই কেনেকুৱা ছোৱালী। এনেই ভাল হ'লে কি হ'ব? কিবা এটা মোৰ ভাল দেখকচোন, তাই হিংসা লাগিবই। এতিয়া হিংসাতে মোৰ গাড়ীত নুঠো বুলি ক'বলৈ আহিছে। তাই বৰ নুঠিলে নাই আকৌ, ময়ো জোৰ কৰি থাকিবলৈ নাই। পিহু, আজি মোৰ গাড়ীখনৰ উঠি কেনেকুৱা লাগিলে? ভাল লাগিলে নাই? আৰাম ন? গাড়ীখন যে মই মানে ফাৰ্ষ্ট লৈছোঁ ন, তাতে ইমান বছৰৰ পিছত এখন গাড়ী ল'ব পৰা হ'লোগৈ। সেইকাৰণে ভাল গাড়ী এখন লৈছোঁ, যাতে অলপ আৰামো হয়। তই পিছে কেনেকুৱা পালি? একো নকলি যে? গোটেই ৰাস্তাটো একদম মুখখন ফুলাই এনেকৈ আহিলি গলি। কি হ'ল কচোন, ইমান কেলে খং কৰিছ পিহু? হ'ব দে, আজিৰ পৰা মই মোৰ গাড়ী নানো বাৰু। ক'ৰবাত যাব হ'লে তোৰ লগত তোৰ গাড়ীতে যাম, হ'বতো? এতিয়া মুখখন ফুলাই নাথাকিবিচোন। আৰু কিবা খাবি নেকি এতিয়া? নাই আৰু যদি আৰু একো নাখাওঁ, মই বহুত খাই ল'লোঁ। আৰু তই যে মোক সুধিব আহিছ, মই গোটেই ৰাস্তা মুখ ফুলাই থাকিলোঁ। মুখ নুফুলাই আৰু কি কৰিম? যোৱাৰ পৰা একদম মানে গাড়ীখনৰ কথাকে কৈ গ'লি, এনেকুৱা তেনেকুৱা, এইটোহে সেইটোহে। কিমান শুনিম আৰু তোৰ একেবোৰ কথাকে? শুনি মোৰ একদম মানে মূৰ বিষ হৈ গৈছে। সেইকাৰণে খঙতে একো কথা নোকোৱাকৈ মনে মনে বহি আছিলোঁ। তই একদম মানে গাড়ীখন লৈ কি বুলি যে ভাবিছ নিজকে। ললি আকৌ, ইমানকৈ শুনাই থাকিব লাগিছে নেকি? এনেও মোৰ ওচৰত টকা নথকা নহয়, আৰু এখন নতুন গাড়ী লওঁ বুলি ক'লে আজিয়ে লৈ আহিব পাৰোঁ, বুজিছ নহয়? সেইকাৰণে মোৰ আগত ইমান দেখুৱাই নাথাকিবি। আৰু এতিয়া মোৰ একো খাবলৈ মন নাই, তই মোৰ মাথাটোৱে বেয়া কৰি দিলি। ঘৰলৈ যাওঁ মই। পিহু, সঁচাকৈ দেই, তই এনেকুৱা কৰিবি বুলি মই ভবাই নাছিলোঁ। মই গাড়ীখন লোৱাৰ কাৰণে তই ইমান বেয়া পাইছনে? আৰু কিবা তোৰ ওচৰত নথকা নহয় ন, তই যে একেটা কথাই কৈ আছ। মইনো তোমাৰ গাড়ীখনৰ কথা কি শুনাই গ'লোঁ তোক? কৈছোঁ সেই গাড়ীখন আৰাম আছে আৰু ইমান বছৰৰ সপোন এটা পূৰা হ'ল বুলিহে কৈছোঁ। মা পাপাহঁতৰো সপোন আছিলে এনেকৈ বেলেগ এখন ধুনীয়া গাড়ীত উঠাৰ, সেইকাৰণে মই ল'লোঁ। সেইখিনি কথাহে তোক কৈ আছিলোঁ। তই যে ইমান খং কৰিছ সেইখিনি কথা কওঁতে। তোৰ কথা শুনিব লাগে মই, আৰু মই যদি কিবা এটা কওঁ তেতিয়া দেখুওৱা হৈ গ'ল ন। গাড়ীখন ল'লোঁ বুলি মই একো দেখুৱাই থকা নাই, তইহে দেখুৱাই থাক। হ'ব দে যা, বেয়া পাইছোঁ যদি পাইছোঁ আৰু, নাখালে নাই, গুচি যা, ক'ত যাব আছে। আৰু আজিৰ পৰা মোক নামাতিবি তোৰ লগত ক'তো যাবলৈ। তই অকলে যাবি, তোৰ নিজৰ গাড়ী আছে, নিজৰ গাড়ীকে লৈ যাবি। তোক নামাতিলেও হ'ব, মোৰ গাড়ী আছে, তই নথকা নহয় ন। মই অকলেই যাব পাৰিম নিজৰ গাড়ী লৈ। তোৰ গাড়ীখনতো নুঠিলেও হ'ব। তোৰ গাড়ীত উঠিলে আকৌ কথা শুনাই থাকিবি নহয়, সেইকাৰণে নুঠিলেও হ'ব। নামাতো বাৰু আজিৰ পৰা, যা। আজিৰ পৰা তইও অকলে থাকিবি, ময়ো অকলে থাকিম। মোৰ কিবা দৰকাৰ হ'লে অকলেই যাম, কিন্তু তথাপিও তোক নামাতো। গৈছোঁ। কি আচৰিত ছোৱালী, একদম পাগলীজনীৰ নিচিনা। কেনেকুৱাজনী কৰিছে। তাইৰ ওচৰত যদি নথকা হ'লেতো আৰু কি কৰিলে হয় ঠিক নাই। মই গাড়ীখন ল'লোঁ বুলি ইমান হিংসা কৰিব লাগেনে? সঁচাকৈ দেই, মই এনেকুৱা পিহুৱে কৰিব বুলি একদম ভবা নাছিলোঁ। তাই যে মানে ইমান হিংসা কৰে মোক। মোৰ মানে কিবা এটা ভাল হোৱা তাই দেখিবই নোৱাৰে। নিজে অকল বস্তুবোৰ ল'লে সেয়ে মোক দেখুৱাই থাকিব। সেইদিন লেপটপো আনিব গ'ল, তেতিয়া মোক কি একদম মানে কৈছে, এইবাৰ বোলে লেপটপ লৈ তাই, ইফালে পইচা কি লৈ গৈছে। এতিয়া মোৰ ওচৰত ফুটনি মাৰিব আহিছে। নতুন গাড়ী আনো বুলি ক'লে আজিয়ে লৈ আহিব আৰু। এনেই টকাগাল তাইক দিব নহয় দেউতাকে, এখন গাড়ী থাকোঁতে আৰু এখন গাড়ী কিনিবলৈ। নিজৰ টকা হ'লেতো কথাই নাছিলে ইমান ফুটনি দেখাবলৈ। মইতো নিজৰ টকাই লৈছোঁ, নিজে যি বিজনেছ কৰোঁ সৰুকৈ, সেইটোৰ পৰা যিখিনি টকা ইনকাম কৰিলোঁ তাৰ পৰা মই লৈছোঁ। মা পাপাৰ পৰা এটকাও লোৱা নাই। আৰু তাই দেউতাকৰ টকাই ল'ব, তাৰপিছত মোৰ ওচৰত ফুটনি দেখাব আহিব। নাহিলে নাই, মোৰনো কি যায়, ময়ো নেমাতো নহয়। চাম নহয় তাই কেনেকৈ কথা নাপাতাকৈ থাকে। মই আজি পাপাক ক'ব লাগিব, তাই বৰ নতুন গাড়ী লৈছোঁ বুলি উৰি আছে তো। আজি বহাৰ পৰা কৈয়ে থাকিলে গাড়ীখনৰ কথাকে। ময়ো ল'ম। তাই মোক কি বুলি ভাবিছে, মোৰ টকা নাই নেকি? পাপা আহিলে ডিউটিৰ পৰা, পাপা কমেই এই গাড়ীখন পুৰণা হৈছে, বিক্ৰী কৰি দিবলৈ মোক নতুন ডিজাইনৰ একদম দামী গাড়ী এখন লাগে বুলি ক'ম। যিখন চবতকৈ দামী সেইখনেই ল'ম। তেতিয়া তাইক দেখুৱাম মই। তাইনো সাধাৰণ গাড়ী এখনহে লৈছে, মই তাইতকৈ দামী গাড়ী লৈ ঘূৰিম। তাই বৰ খঙেই উঠি যায়, মুখে ক'বলৈ আহিছে মই বেছি কৰিছোঁ বুলি। মই কি বেছি কৰিলোঁ? ইয়াত বেছি কৰিবলৈ কি আছে? তাই মনে মনে গাড়ী ল'বলৈ আহিছে। পাপাও আজি অফিচৰ পৰা আহিবলৈ ইমান দেৰি কৰিছেনে? আনকালে অলপ সোনকালে গুচি আহে। আজি কি হৈছে জানো, ইমান দেৰি কৰি আছে। পাপা আহিলেহে সোনকালে পাপাৰ লগত কথাটো পাতিব পাৰিম গাড়ীখন বেচাৰ কথা। নতুন গাড়ী এখনতো লৈহে এৰিম, তুলিক দেখুৱাবলৈকে ল'ম।
ড্ৰাইভাৰ নিজৰ গাড়ীখনৰ কাৰণে খুব ফুটনি দেখাই আছে। ময়ো তেতিয়া ফুটনি দেখাম, তাতকৈ দামী গাড়ী ল'ম।